ছাৰ মোৰ স্মাৰ্ট মিটাৰ বিল মানে মই মান্থলি পে' কৰি আছোঁ কেতিয়াবা 600 কেতিয়াবা 700 কেতিয়াবা যোৱা মাহত মোৰ 1100 কিমান টকা আহিছে তেতিয়াই মই আপোনাৰ এই বিলটো মই দৰখাস্ত এপ্লিকেশ্যন কৰিছোঁ SDO ছাৰলৈ কিন্তু এই 15 দিনত মোৰ বিল আহিছে 39,085 টকা এই 15 দিনত 39,085 টকা মই কেনেকৈ ভৰিম তেতিয়া মই যি স্মাৰ্ট মিটাৰ যি লগাই যাওঁতে যিখন মোৰ ৰিচিপ্ট সেই ৰিচিপ্টখনৰ সৈতে মই এপ্লিকেশ্যন এখন লৈ গ'লোঁ SDO ছাৰৰ ওচৰলৈ তেওঁলোকে চাই মেলি এডজাষ্ট কৰিছে তেওঁলোকে কৈছে যে আমি প্লাছ মাইনাছ কৰি দিম প্লাছ মাইনাছ কৰি তেওঁলোকে 22,800 2 টকা এটা তেওঁলোকে হেৰি কৰিছে উলিয়াই পেলাই তেওঁলোকে কাটকুট কৰি পেলাই মানে মাইনাছ কৰি পেলাই উলিয়াৰ পাছত তেওঁলোকে মোক কৈছে যে আপোনালোকে এডজাষ্ট কৰিছোঁ আমাৰ ফালৰ পৰা আপোনালোকে 16,000 টকা এটা পে' কৰিলে হৈ যাব কিন্তু সেই 16,000 15 দিনত আমি কি হিচাপত দিম তেওঁলোকে হিচাপটো দেখাওক আমাক তেওঁলোকে কি হিচাপে আমাৰ 15 দিনত আমাৰ স্মাৰ্ট মিটাৰ বিলটো কেনেকৈ লৈছে ক'ত 15,000 টকা 16,000 টকা তেওঁলোকে হেৰি কৰিছে সেইটো আমাক দেখুৱাওক 39,000 কমি গ'ল 22,000 তাৰপাছত আহি গ'ল 16,000 এডজাষ্ট কৰিব কৈছে এইটো তেতিয়া শুদ্ধ কোনটো হ'ব মই সেই বস্তুটো কনফিউজ হৈ আছো যে শুদ্ধ কোনটো হ'ব তেওঁলোকে 16,000 খুব বেছি 11 মই মানি লৈছোঁ 1,1100 টকা 1,000 টকা এটা তেনেকৈ আহিছে মানে তেতিয়াহ'লে যদি 15 দিনত 1,100 কিমান টকা আহিছে তেতিয়া দুমাহত আপোনাৰ 2,400 টকা হ'ব 1,200 টকা ওচৰা-ওচৰি আহিছে তেতিয়া এক মাহত 2,400 টকা হ'ল মই মানি লৈছোঁ 15 দিনত যদি এইটো আহে তেতিয়া এক মাহত 2,400 টকা এক মাহত 2,400 টকা বিলো নুঠে কাৰণ সাধাৰণ মানুহৰ ঘৰত এটা ফ্ৰিজ বা ইনভাৰ্টাৰ বা মটৰ থাকে সেইটো আমি আগৰ পৰাও চলাই আছোঁ জানো কেনেকৈ বিল আহে আৰু মোৰ পুৰা ৰেকৰ্ড আছে বিল মই পে' কৰা তেতিয়াহ'লে এই 15 দিনত 39,085 টকা কেনেকৈ আহিলে এইটো চৰকাৰ ৰাইজক ঠগি খোৱা বুদ্ধিয়ে হৈছে এইটো মানে এই সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ মাৰিছে আজি 16,000 টকা মোক তেওঁলোকে এইটো কৈছে যে 1,000 টকা আপোনাক মোক বুজাবলৈ গৈছে মোক বুজাইছে তেওঁলোকে 1,000 টকা বোলে আপোনালোকে বোলে লাইট জ্বলাইছে তাৰ ভিতৰত বোলে আমি এডজাষ্ট কৰি 800 টকা বিল পঠিয়াইছোঁ তেতিয়া 200 টকাটো আপোনালোকে কেলৈ নপঠিয়ালে কি মৰমত মোৰ প্ৰতি কি উপকাৰ জাগিলে নালাগে মোক মই 1,000 টকা যদি আপোনালোকে 800 টকা বিল পঠিয়াব কৈছে 1,000 টকা বিল পঠিয়াওক মোক কাৰণ মই 800 টকা দিব পাৰিলে মই 200 টকাও দিব পাৰিম এতিয়া আপুনি 16,000 দিব নে নিদিয়ে নিদিওঁ মই কোনো পধ্যে নিদিওঁ কাৰণ মোৰ মা হৈছে এজনী পেঞ্চনাৰ আৰু তেখেতে বেমাৰী মানুহ তেওঁ 8-10,000 টকা পেঞ্চন পায় 16,000 টকাৰ তেওঁ দিব লাইটৰ বিল দিব নে তেওঁ খাব দৰৱ খাবলৈ তেতিয়াহ'লে আমি এইটো বস্তু কেতিয়াও মানি নলওঁ এইটো স্মাৰ্ট মিটাৰ ঠিকে নাই স্মাৰ্ট মিটাৰ ঠিকে থকা হ'লে আজি ইমানখিনি ৰাইজ ইমান হেৰি নকৰোঁ স্মাৰ্ট মিটাৰ ভাঙি নিদিয়ে বা স্মাৰ্ট মিটাৰ খুলি নিদিয়ে এইটো ঠিক নহয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যাতে তেওঁ এই স্মাৰ্ট মিটাৰটো খোলাই আমাক আগৰ মিটাৰ দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত